চিৰাঙৰ বেজদিত নিচিমা সুবাইজাৰ মানাক চেৰফাঙত বিপিএফৰ জয়। থুৰিবাৰী সমষ্টিত বিজেপিৰ অভিৰাম মহানায়কৰ জয়লাভ। চিৰাং জিলাৰ বেজদি মহকুমাৰ অন্তৰ্গত পৰিষদীয় সমষ্টিৰ 4টা সমষ্টিতে শেষ হাঁহি মাৰিলে বিপিএফে। আজি নিৰ্বাচনৰ ফলাফলত সুবাইজাৰ সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীয়ে 20,661টা ভোটত জয়লাভ কৰে। একেদৰে নিচিমা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীয়ে 18,042টা ভোটত জয়লাভ কৰে। মানাক চেৰফাং সমষ্টিত বিপিএফ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীয়ে 13,747টা ভোটত জয়লাভ কৰে। উক্ত প্ৰাৰ্থী তিনিজনে আৰম্ভণিৰে পৰা যদিও ফলাফল খুব কম আছিল, কিন্তু অন্তিম সময়লৈ বিপিএফে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। নিচিমা সমষ্টিৰ ইউবিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই 15,261টা ভোট পাবলৈ সক্ষম হয়। আনফালে সুৰেশ দৈমাৰী মানাক চেৰফাঙৰ ইউপিপিএলৰ প্ৰাৰ্থী 12,507টা ভোট পাবলৈ সক্ষম হয়। আনফালে থুৰিবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অভিৰাম মহানায়কে 12,468টা ভোটত জয়লাভ কৰে। 1,859 ভোটৰ ব্যৱধানত বিজেপিয়ে জয়লাভ কৰে। AIUDFৰ থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমানে 10,609টা ভোটত পৰাজয় হয়। আনফালে একেটা সমষ্টিৰে এজিপিৰ প্ৰাৰ্থী পাৰ্থজিৎ ৰায়ে 8,517টা ভোট পাবলৈ সক্ষম হয়। আনফালে একেটা সমষ্টিৰে CPIMৰ প্ৰাৰ্থী লংকেশ্বৰ ৰায়ে 619টা ভোট লাভ কৰে। ইউপিপিএলৰ প্ৰাৰ্থী আবু ছাইদ আনচাৰীয়ে 10,027টা ভোট লাভ কৰে। ইনামুল হক মামুদে 1,746টা ভোট লাভ কৰে। আনফালে নিৰ্দলীয় প্ৰাৰ্থী নিচিমা সমষ্টিৰ যমুনা বড়ুৱে 457টা ভোট লাভ কৰে। সুবাইজাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী গুণেশ্বৰ গয়াৰীয়ে 18,655টা ভোট লাভ কৰে। একেটা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী বিজয় কুমাৰ ডেকাই 2,315টা ভোট লাভ কৰে। মানাক চেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিৱনাথ ব্ৰহ্মই 11,884টা ভোট লাভ কৰে। ইউপিপিএলৰ প্ৰাৰ্থী সুৰেশ দৈমাৰীয়ে লাভ কৰে 12,507টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী জ্যোতিষ কুমাৰ দাসে লাভ কৰে 905টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী সৰস্বতী ৰায়ে 2,534টা ভোট লাভ কৰে। থুৰিবাৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহাদেৱ চৰকাৰে লাভ কৰে 159টা ভোট। সুবাইজাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী অৰুণ নাৰ্জাৰীয়ে লাভ কৰে 1,751টা ভোট। নিৰ্দলীয় প্ৰাৰ্থী মুনমুন ৰায়ে 63টা ভোট লাভ কৰে। নমস্কাৰ। আজি যেহেতু ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ডলৈকে যিটো কাউণ্টিং চলিছিল, এই কাউণ্টিং চলি থকা অৱস্থাত মোৰ অৱস্থা খুব বেয়া আছিলে। তথাপিও মই মনোবল লৈ পেলাই বহি আছোঁ, যিহেতু মোৰ যিবোৰ ভোট বেংক এৰিয়া আছে, সেই ভোট বেংক এৰিয়াবিলাক যিহেতু কাউণ্টিং কৰা নাই, মই তাৰপাছত নিজকে মই সান্তনা দি পেলাই বহি আছিলোঁ। সঁচা সঁচিকেই লাষ্ট মানে 5 আৰু 6 ৰাউণ্ড যিটো কাউণ্টিং, সেই কাউণ্টিঙত বহুত মানে ভোটত মই জয়ী হ'বলৈ পাৰিলোঁ। সেইটো কাৰণে মই প্ৰথমে মানাক চেৰফাং সমষ্টিবাসী ৰাইজক, মানাক চেৰফাং সমষ্টিৰ নাগৰিকসকলক মই প্ৰথমে ধন্যবাদ দিব লাগিব, তেওঁলোকক শ্ৰদ্ধা জনাব লাগিব। ধন্যবাদ। এটা অনুভৱ হৈছে যে ৰাইজৰ জয় হৈছে, ৰাইজে মোক জয়যুক্ত কৰিছে, সেইকাৰণে এইটো ৰাইজৰ জয় বুলি ৰাইজক আহ্বান এইটোৱে জনাম যে আপোনালোকে মোক জয়যুক্ত কৰি বিজেপি দলটোক শক্তিশালী কৰিছে আৰু বিজেপি দলৰ প্ৰতি যে আনুগত্য প্ৰকাশ কৰিছে, সেইখিনিয়ে মই ৰাইজক ধন্যবাদ জনাইছোঁ। তাতে আমাৰ শ্ৰদ্ধাভাজন ৰাইজক এইটোৱে জনাম যে আপোনালোকে বহুখিনি বিজেপি দলৰ প্ৰতি হেৰি কৰিলে, সমৰ্থন দি জয়যুক্ত কৰিলে, যাৰ কাৰণে আমাৰ দলীয় নেতৃত্ব অৱদান আছে। আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস মহোদয়, হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু আঙুলিকা ডেকা বাইদেউ আহিছিল। তেওঁলোকে জয়যুক্ত কৰাবৰ বাবে ৰাইজৰ লগত মিলি প্ৰচাৰ চলাইছিল আৰু ৰাইজে অভূতপূৰ্ণ সঁহাৰি দিয়াৰ কাৰণেহে ইয়াৰ পৰা জয়যুক্ত হোৱাটো সম্ভৱ হৈছে। সমষ্টি উন্নয়নৰ কাৰণে নিশ্চয় আমি কাম কৰিম, ৰাইজৰ মাজত যাই আমি কাম কৰিম। নিশ্চয় সমস্যা আছে বহুতো, এই সমস্যাবিলাকক নিশ্চয়
পৰ্যায়ক্ৰমে আমি কৰাৰ কাৰণে নিশ্চয় সমাধান কৰাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম সেইটোৱে সেই গতিকে সমাজবাসী ৰাইজে বিৰাট মৰম কৰিছে সেইটো কাৰণে সকলোকে মই ধন্যবাদ জনাব লাগিব কাৰণ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকে একগোট হৈ পদদান কৰি মূল্যৱান পদদান কৰি আমাক জিতাই দিলে তাৰ কাৰণে মই সকলোকে মই আপোনালোকৰ থ্ৰুৱেদি মিডিয়া থ্ৰুৱেদি মই ধন্যবাদ জনাইছোঁ আপুনি কিমান দূৰ আশাবাদী আছিল আপুনি মানে জিকিব বুলি এই 110 আছিলেতো আগতে কৈ আছিল জানো মই ষ্টাৰ্টিঙৰ পৰাই 110 এনেকৈ মই ৰাইজৰ পৰা মই সঁহাৰিটো পাইছোঁ তো এইটো কাৰণে মই মোৰ ৰাজ্যক নিচিমাবাসীক মই ধন্যবাদ দিছোঁ তো মই যেনেকুৱা প্ৰতিশ্ৰুতি দিছিলোঁ যে ঘৰে ঘৰে যাম তাৰপিছত সমাজ হিচাপে ঘূৰিম ৰাইজৰ সুখ দুখটো মই বুজিম মই টকা পইচা কামাবৰ কাৰণে মই এতিয়া কেণ্ডিডেট হোৱা নাই ৰাইজৰ কাম কৰিবৰ কাৰণে মই কেণ্ডিডেট হৈছোঁ এই কথাটো আমাৰ ৰাইজে পূৰা বিশ্বাস কৰিছে এই বিশ্বাসটো লৈ পেলাই ৰাইজৰ মনটো মই জয় কৰিছোঁ আৰু নিশ্চিতভাৱে মই ৰাইজৰ কাৰণে কাম কৰিম মই পূৰা কনফিডেঞ্চ আছিলোঁ কিন্তু অলপ বেছি ভোটত আকৌ জিকিম বুলি ভাবিছিলোঁ কিন্তু কয়েকটা জাগাত অলপ বস্তুবিলাক আজিকালি ৰাজনীতিক খেলা মানুহ বহুত হ'লতো জানে কোনোবা টকা পইচা খায়ো ভোট নিদে এনেকুৱা ধৰণৰো থাকিল তো এইবিলাকক মই ক'ব নাযাওঁ যেনিবা জিকিলোঁ এটা ভোটত জিকিলেওতো জিকিছে এতিয়াতো বহুত ব্যৱধানত মই জিকিলোঁ তো নিচিমাবাসীক মই সকলোকে ধন্যবাদ দিছোঁ গেমতো যেনিবা হাৰা জিকা থাকে ইলেকশ্যনত হাৰা জিকা থাকিবই তো মই আপিল কৰিছোঁ অনুৰোধ কৰিছোঁ যাতে শান্তি হিচাপে নিচিমাবাসীয়ে থাকিব পাৰে আৰু শান্তি হিচাপে আমি এই বিজয় উৎসৱটো আমি পালন কৰিম সমষ্টিবাসীটো মই ধন্যবাদ জনাওঁ যিটো বহুত ব্যৱধানত মই জিকিলোঁ 2781 ভোটত মই জিকিছোঁ মোৰ তৰফৰ পৰা যিমান ভোটাৰ আছে সকলোকে মই ধন্যবাদ দিছোঁ বেজদিৰ পৰা লিটন বসাকৰ ৰিপৰ্ট দৈনিক টাইম